ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে সুখবৰ। উত্তৰ গুৱাহাটীত মুকলি হ'ল দুখনকৈ ক্ৰীড়া একাডেমী। ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ বাবে আহি পৰিছে এক ভাল খবৰ। গুৱাহাটীত মুকলি হ'ল দুখনকৈ ক্ৰীড়া একাডেমী। এতিয়াৰ পৰা ক্ৰীড়া ক্ষেত্ৰত আগ্ৰহীয়ে শিক্ষা লাভ কৰিব পাৰিব এই একাডেমীসমূহত। উত্তৰ গুৱাহাটীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে এই ক্ৰীড়া একাডেমী। উত্তৰ গুৱাহাটীৰ উত্তৰ ফুলুঙত অসম ক্ৰিকেট সন্থাই নিৰ্মাণ কৰা ক্ৰিকেট একাডেমীখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ সমান্তৰালকৈ গুৱাহাটী টাউন ক্লাবে নিৰ্মাণ কৰা এখন ফুটবল একাডেমীও ৰাজ্যৰ বাবে মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই একাডেমী দুখনত ল'ৰা আৰু ছোৱালীৰ বাবে 60খন বিচনাযুক্ত সুকীয়া হোষ্টেলৰ সুবিধা থাকিব। এই ইনডোৰ একাডেমীখনত 10খন প্ৰেক্টিচিং উইকেট ফিল্ড আৰু 5খন চেণ্ট্ৰেল উইকেট ফিল্ড গঢ়ি তোলা হৈছে। এই একাডেমী দুখনৰ স্থাপনৰ বাবে 6 বছৰৰ আগতে 2018 চনত অসম ক্ৰিকেট সন্থা আৰু গুৱাহাটী টাউন ক্লাব অসম চৰকাৰে ভূমি প্ৰদান কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত ডিব্ৰুগড়ত 400 কোটি টকা ব্যয় সাপেক্ষে অসমৰ সৰ্ববৃহৎ ষ্টেডিয়ামখন নিৰ্মাণ কৰাৰ কথাও উল্লেখ কৰে। ইয়াৰ সমান্তৰালকৈ যোৰহাট আৰু কোকৰাঝাৰতো ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। আনহাতে 2026 চনত নিৰ্বাচনৰ পিছতে পৰৱৰ্তী ৰাষ্ট্ৰীয় ক্ৰীড়া অসমত অনুষ্ঠিত কৰাৰ সম্ভাৱনাৰ কথা দোহাৰে। তাৰ বাবে চন্দ্ৰপুৰত এখন ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে অহা বছৰ জানুৱাৰী মাহত উত্তৰ গুৱাহাটীৰ মাজত দলংখন মুকলি কৰাৰ কথা লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাম অতি শীঘ্ৰে আৰম্ভ হ'ব বুলিও কয়। আজি অনুষ্ঠানত 98 বছৰীয়া অসমৰ প্ৰথমগৰাকী ৰঞ্জী ট্ৰফী খেলুৱৈ নৱকমল ফুঁয়া উপস্থিত থকাৰ লগতে BCCIৰ সচিব তথা অসম ক্ৰিকেট সন্থাৰ সদস্য সচিব দেৱজিৎ শইকীয়া, অসম ক্ৰিকেট সন্থাৰ অধ্যক্ষ ৰাজেন্দ্ৰ সিঙো উপস্থিত থাকে। আজি আমাৰ উত্তৰ গুৱাহাটী ৰংমহলৰ ফুলুং এই স্থানত দুটা আটকধুনীয়া ক্ৰীড়াৰ ইতিহাসত আমাৰ সম্পত্তি সংযোজন হ'ল। অসম ক্ৰিকেট সংস্থাই এখন খুব সুন্দৰ ক্ৰিকেট একাডেমী ইয়াত নিৰ্মাণ কৰিছে। বিভিন্ন সুবিধাৰ উপৰিও 10খন পিটছ থকা এটা ইনডোৰ হল হ'ব, যিটো দেশৰ ভিতৰতে আটাইতকৈ ডাঙৰ বুলি ক'ব পাৰি। আৰু ইয়াত যিসকল কোচৰ পৰা গোটেই যিসকলে ব্যৱস্থাপনাত থাকিব, তেওঁলোকো ভাৰত আৰু বিদেশৰ পৰা আহিব আৰু যথেষ্ট সম্ভাৱনা এই ক্ৰিকেট একাডেমীখনে কঢ়িয়াই আনিব। সমান্তৰালভাৱে গুৱাহাটী টাউন ক্লাবত ফুটবল একাডেমী এটা আছিল, কিন্তু জজ ফিল্ডত ডেডিকেটেডলি একাডেমী চলোৱা সম্ভৱ নাছিল। ইয়াত আজি হোষ্টেল আৱাসৰ সৈতে সুন্দৰ এটা ফুটবল একাডেমীও নিৰ্মাণ কৰা হৈছে। ক্ৰিকেট আৰু ফুটবল একাডেমী অলমষ্ট একেটা কেম্পাছত। মই ভাবোঁ যে অনাগত দিনত আমি ইয়াৰ পৰা বহুত টেলেণ্ট নিৰ্মাণ কৰিব পাৰিম। আৰু এই গোটেই কামখিনিত আগভাগ লৈছিল অসমৰ মহা অধিবক্তা দেৱজিৎ শইকীয়া ডাঙৰীয়াই, যি নেকি আজি BCCIৰো ছেক্ৰেটাৰী। মই তেখেতকো ধন্যবাদ জনাইছোঁ। আৰু মই বিশেষ কৰি আমাৰ এই অঞ্চললৈ দুয়োটা অনুষ্ঠান লৈ অহাৰ বাবে অসম ক্ৰিকেট সংস্থা আৰু আমাৰ গুৱাহাটী টাউন ক্লাবক বহুত ধন্যবাদ জনাইছোঁ। দ্য ওল্ডেষ্ট ক্লাব অফ গুৱাহাটী has created a beautiful football academy, and Assam Cricket Association has also constructed a beautiful cricket academy here in North Guwahati Rangmahal area. The highlights of the cricket academy is that there will be a indoor hall which can accommodate 10 pitch. Academy will have both national and international courses. This is one of the beautiful addition in our sports infrastructure. I congratulate Assam Cricket Association and Guwahati Town Club for these two great achievements. গেমছ পতাৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ কৰিছোঁ, কিন্তু আমি ইলেকশ্যনৰ পিছত কৰিম, আগত নহয়। Now Assam has a lot of infrastructure when it comes to sports, but only creation of infrastructure is not the goal.
ultimate goal is to create talents. And I am sure that both this academy will contribute towards that. নহ'ব মোৰতো মনত ইচ্ছা এপ্ৰিলৰ আগতে হ'ব লাগে, মাৰ্চৰ আগতে হ'ব লাগে, আৰু তীব্ৰ গতিত কাম চলি আছে, গতিকে তেনেকুৱাই ভবা হৈছে। গোটেইখিনি খেল হ'ব, ফাইনেলো ইয়াতে হ'ব বুলি আমাক জনোৱা হৈছে। স্বাভাৱিকভাৱে ক্ৰীড়াপ্ৰেমী ৰাইজ যথেষ্ট আগ্ৰহেৰ বাবে খেলখনৰ বাবে বাট চাইছে।